মহৰম আমি সকলোৱে জানো যে আজি মহৰম বুলি আমি কি কৰি আছোঁ এইটো হয়নে মহৰম তাৰ আগতে মই এইটো ক'ব বিচাৰিছোঁ যে এতিয়া মই যিখিনি ক'ম সেইখিনি কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে গতিকে ইয়াৰ দ্বাৰা কাকো আঘাত দিয়া আমাৰ উদ্দেশ্য নহয় বৰং মুছলমান হিচাপে ইছলাম ধৰ্মাৱলম্বীৰ প্ৰতি অশেষ শ্ৰদ্ধা আৰু ভক্তিৰ প্ৰদৰ্শন কৰি আৰম্ভ কৰিব বিচাৰিছোঁ বন্ধুসকল আপোনালোকে জানেই যে মহৰম কিয় পালন কৰা হয় ইমাম হুছেইনৰ স্মৰণাৰ্থে মহৰম পালন কৰা হয় মহৰম মাহৰ 10 তাৰিখ আৰু 61 হিজৰী তাৰিখে ইছলামৰ অন্তিমজন পয়গাম্বৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ নাতি আৰু হযৰত আলী ৰাদিয়াল্লাহু আনহু আৰু হযৰত ফাতেমা ৰাদিয়াল্লাহু আনহাৰ পুত্ৰ ইমাম হুছেইন কাৰবালাত যুদ্ধত শ্বহীদ হৈছিল সেইকাৰণে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ইমাম হুছেইনক স্মৰণ কৰি শোক প্ৰকাশ কৰে ভিডিঅ'টোত দেখুৱাৰ দৰে আমি যিদৰে মহৰম পালন কৰিলোঁ সেয়া আচলতে ইছলামৰ কোনো নিয়ম বা সংবিধানত নাই সেয়া আচলতে পূৰ্বৰে পৰা চলি অহা ইছলামৰ নামত কুসংস্কাৰ কাৰবালাৰ যুদ্ধত যেতিয়া এজিদৰ সৈন্যই ইমাম হুছেইনক হত্যা কৰিছিল তেতিয়া তেওঁলোকে যুদ্ধজয়ী হোৱাৰ আনন্দত ঢোল পেঁপা আদি বাদ্যযন্ত্ৰ বজাই আনন্দ ফূৰ্তি কৰিছিল কিন্তু সেই আনন্দ ফূৰ্তি প্ৰথাটো আমিয়ে পালন কৰি আছোঁ দেখোন আপোনালোকে এটা কথা ভাবি চাওক আপোনালোকৰ ঘৰত যদি কোনো এজন ঢুকালে সেই দিনটো আপোনালোকে কি কৰিব ঢোল পেঁপা বজাই ফূৰ্তি আমোদ কৰিবনে না তাৰ বাবে দোৱা কৰিব এজ এ মুছলমান হিচাপে এই ভিডিঅ'টোৰ জৰিয়তে আমি মুছলমান সমাজক এটি মেছেজ দিব বিচাৰিছোঁ বা অৱগত কৰিব বিচাৰিছোঁ যে মহৰমৰ নামত যি কুসংস্কাৰ চলি আছে বা মহৰমৰ সময়ত যি বিৰাট কাম আমি কৰি আছোঁ তাৰ প্ৰতি আমি সকলোৱে সজাগতা হ'বলৈ আহ্বান জনাইছোঁ গতিকে আপোনালোকে নিজক সজাগ হওক নিজৰ পৰিয়াল ওচৰ চুবুৰীয়া নিজৰ সমাজতো সজাগতা আনক আৰু ইছলাম ধৰ্মত হৈ থকা কুসংস্কাৰ বা বিৰাট কামৰ পৰা বিৰত ৰাখি এখন সুন্দৰ সমাজ গঢ়াত ভূমিকা গ্ৰহণ কৰক